16 সমস্ত 3/2 শতাংশৰ সমান হল মানে ইয়াৰ সমান এইটো কোনটো এইটো কেনেকৈ কৰিব লাগছে বহুত সহজ ইয়াত এইটো এনেকৈ কৰিব লাগে মই এইটো ভাঁজ কৰি লৈছো হা কোৱেশ্চন পেপাৰখন আমি ভাঁজ কৰি লওঁ এনেকৈ ঠিক আছে তেতিয়া আমি কাখত কৰি যাবলৈ সুবিধা পাম চোৱা এইটো হৈছে আমাৰ 16 সমস্ত 3/2 শতাংশ তোমালোকক মই আগতে কোৱা হৈছে শতাংশ দেখিলে শতাংশ চিনটো নাইকিয়া কৰি দিবা তেতিয়া ইয়াৰ মানটো পাই যাম সো শতাংশ চিনটো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব সদায় আমি 100ৰে হৰণ কৰিব লাগে সো আমি 100ৰে এনেকৈ হৰণ কৰি দিলো ঠিক আছে হৰণ কৰিলে তোমালোকে তলতো দিব পাৰা একো কথা নাই বা এনেকৈ দিলেও একো কথা নাই সো এইটো তোমালোকে মিশ্ৰ ভগ্নাংশটো ভাঙি পেলোৱা মিশ্ৰ ভগ্নাংশটো ভাঙিলে কিমান হ'ব 3 16 48 48 দিয়ে 50 আমি কি কৰিলো গম পালানে এইটো আৰু এইটো পূৰণ কৰিলো কি পালো 48 পালো আৰু এইটো লগত যোগ কৰি দিলো আৰু আমি ওপৰত লিখি দিলো ঠিক আছে এই গুটেই মানটো আমি এনেকৈ বহুৱালো আৰু এই হৰণ চিনটো পূৰণ কৰি দিম তেতিয়া এনেকৈ আমি উল্টা হৈ যাব 100টো এটা কটাকটি কৰি দিয়া এইটো 0 গল এইটো 0 গল 5ৰে 10ক দুবাৰ সো তলত কি পালো আমি তলত 3 আৰু 2 পালো 3 আৰু 2 কি হৈছে পূৰণ হৈ আছে সেইকাৰণে 3 2 6 হ'ব ওপৰত কেৱল 1 আছে ঠিক আছে গতিকে কি পালো ইয়াত চোৱা এইটো অপচন 1 টো ওলাই আছে গতিকে এইটো শুদ্ধ উত্তৰ এনেকৈ কৰিব লাগে